हेलो स्टूडेंट एडुकेशन फर इउ यूट्यूब चैनल सकलोके स्वागतम जानाइছো। আজি আমি ভিডিওটোত দশমান শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ লেসন নম্বৰ 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজনৰ কেইটামান গুৰুত্বপূৰ্ণ এমসিকিউ আলোচনা কৰিম। ভিডিওটোৰ প্ৰথম প্ৰশ্নটো হৈছে পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয়? অপশন এ মৌলবোৰ কম ধাতব ধৰ্মী হৈ পৰে, বি যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে, অপশন সি পৰমাণুবোৰ সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায়, অপশন ডি অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি পৰমাণুবোৰ সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায়। কোশ্চেন নম্বৰ 2 মৌল এক্সে XCl2 সংকেতৰ ক্লোৰাইড গঠন কৰে। ই উচ্চ গলনাঙ্কযুক্ত এটা গোটা পদাৰ্থ। মৌল এক্স তলৰ কোনটোৰ সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি? অপশন এ সোডিয়াম, অপশন বি মেগনেসিয়াম, অপশন সি এলুমিনিয়াম, অপশন ডি সিলিকন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব মেগনেসিয়াম। মেগনেসিয়াম ক্লোৰাইড গঠন কৰিব। কোশ্চেন নম্বৰ 3 মৌলৰ পৰ্যায়িত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণবিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে অপশন এ বাঢ়ে, অপশন বি কমে, অপশন সি একেই থাকে, অপশন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি কমে। পৰ্যায়িত তালিকাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণবিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে কমে। কোশ্চেন নম্বৰ 4 এটা পৰমাণুৰ ইলেক্ট্ৰনৰ বিন্যাস 287 তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? বন্ধনীৰ ভিতৰত পাৰমাণবিক সংখ্যাবোৰ দিয়া হৈছে, এইবিলাক আমাৰ পাৰমাণবিক সংখ্যা। অপশন এ দিয়া আছে আমাৰ নাইট্ৰজেন, অপশন বি দিয়া আছে ফ্লোরিন, অপশন সি দিয়া আছে ফসফরাস, অপশন ডি আর্গন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি ফ্লোরিন। ফ্লোরিনৰ 9 ইলেক্ট্ৰন বিন্যাস হ'ব আমাৰ 27। লাস্টত হল তোমাৰ 7টা ইলেক্ট্ৰন আছে, ইফালে আমাৰ 7টা ইলেক্ট্ৰন আছে, গতিকে ফ্লোরিন আৰু 287 মানে হচ্ছে ক্লোরিন, এই দুটাৰ সাদৃশ্যতা আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি ফ্লোরিন। কোশ্চেন নম্বৰ 5 পৰ্যায়িত তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাত ওপৰৰ পৰা তললৈ বাঢ়ে? 1 নম্বৰ যোজতা, 2 নম্বৰ দাতৱীয় গুণ, 3 নম্বৰ কাৰ্যকৰী নিউক্লিয় আদান, 4 নম্বৰ পাৰমাণবিক ব্যাসাৰ্ধ। অপশন এ দিয়া আছে 1 আৰু 2, অপশন বি দিয়া আছে 2 আৰু 4, অপশন সি দিয়া আছে 3 আৰু 4, অপশন ডি দিয়া আছে 1 আৰু 4। ইয়াৰ শুদ্ধ উত্তৰ অপশন বি 2 আৰু 4, অৰ্থাৎ দাতৱীয় গুণ আৰু পাৰমাণবিক ব্যাসাৰ্ধ এই দুটা ধৰ্ম আমাৰ কি হ'ব? বৰ্গ এটাত ওপৰৰ পৰা তললৈ বাঢ়িব। কোশ্চেন নম্বৰ 6 মেন্ডেলিভৰ পৰ্যায়িত তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা পটাছিয়াম মৌলৰ অক্সাইডটোৰ সংকেত হল অপশন এ KO2, অপশন বি K2O, অপশন সি K2O3, অপশন ডি K2O2। ইয়াৰ শুদ্ধ উত্তৰ অপশন বি K2O। কাৰণ অক্সিজেনৰ যোজতা হৈছে আমাৰ 2 আৰু পটাছিয়ামৰ যোজতা হৈছে 1। এতিয়া এই দুটা আমি যদি লিখো, এইটো কে যোজতা 1, অক্সিজেনৰ যোজতা আমাৰ 2, এনেকে আমাৰ সংকেতটো হ'ব কি হ'ব? কে লগত 2 আহি যাব, অক্সিজেনৰ লগত আমাৰ 1 আহিব, অৰ্থাৎ K2O হ'ব। অপশন বি আমাৰ শুদ্ধ উত্তৰ হ'ব। কোশ্চেন নম্বৰ 7 কোনটো মৌললৈ অষ্টক সূত্ৰটো প্ৰযোজ্য আছিল? অপশন এ ক্যালসিয়াম, অপশন বি অক্সিজেন, অপশন সি থোরিয়াম, অপশন ডি কোবাল্ট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ ক্যালসিয়াম। অষ্টক সূত্ৰটো ক্যালসিয়াম লৈকে আমাৰ প্ৰযোজ্য আছিল। কোশ্চেন নম্বৰ 8 স্মল এন সমান নিউক্লিয়াছৰ পৰা প্ৰদত্ত কক্ষটোৰ ক্ৰমিক সংখ্যা হলে সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা হল অপশন এ টুৱাইস এন, অপশন বি টুৱাইস এন স্কোয়ার, অপশন সি এন স্কোয়ার, অপশন ডি স্মল এন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশন নম্বৰ বি টুৱাইস এন স্কোয়ার, অর্থাৎ স্মল এন যদি নিউক্লিয়াছৰ পৰা কক্ষটোৰ ক্ৰমিক সংখ্যা বুজায় তেতিয়াহ'লে সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা হ'ব আমাৰ টুৱাইস এন স্কোয়ার। কোশ্চেন নম্বৰ 9
মেণ্ডেলিভৰ পৰ্যাপ্ত তালিকাৰ সীমাবদ্ধতাটো হ'ল অপশ্যন এ তেওঁৰ তালিকাত কিছুমান খালী ঠাই ৰাখিছিল। অপশ্যন বি কেতিয়াবা বেছি পাৰণিক বৰৰ মূলক তাতকৈ কম পাৰণিক বৰৰ মূলতকৈ আগত স্থান দিছিল। অপশ্যন চি সম্ভ্ৰান্ত গেছবোৰক নতুন বৰ্গত সংস্থাপিত কৰিব পৰা গৈছিল। অপশ্যন ডি হাইড্ৰজেনক সঠিক স্থান দিব নোৱাৰি। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি হাইড্ৰজেনক সঠিক স্থান দিব নোৱাৰি। এইটো এটা মেইন আহ্বান আছিল যে হাইড্ৰজেনক তেওঁ সঠিক স্থান দিব পৰা নাছিল। কুৱেশ্যন 10 আধুনিক পৰ্যাপ্ত তালিকাত পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবোৰৰ তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ? অপশ্যন এ মৌলবোৰ কম ধাতৱ ধৰ্ম হৈ পৰে। অপশ্যন বি যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে। অপশ্যন চি মৌলবোৰৰ আকাৰ সৰু হয়। অপশ্যন ডি ওপৰৰ আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ওপৰৰ আটাইকেইটা। কুৱেশ্যন 11 মেণ্ডেলিভৰ পৰ্যাপ্ত তালিকা অনুসৰি মৌলসমূহ পৰ্যাপ্ত তালিকাত সজ্জিত হয়। অপশ্যন এ পাৰমাণৱিক বৰৰ বৰ্ধিত ক্ৰমত। অপশ্যন বি পাৰমাণৱিক বৰৰ হ্ৰাসৰ ক্ৰমত। অপশ্যন চি পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমত। অপশ্যন ডি পাৰমাণৱিক সংখ্যাৰ হ্ৰাসৰ ক্ৰমত। এর শুদ্ধ উত্তর অপশন এ পারমাণবিক বরফ বর্ধিত ক্রমত। কোশ্চেন 12 আধুনিক পর্যায়িত তালিকার ভিত্তি হল অপশন এ পারমাণবিক ভর, অপশন বি পরমাণু ক্রমাঙ্ক, অপশন সি অষ্টসূত্র, অপশন ডি ট্রায়েড। এর শুদ্ধ উত্তর অপশন বি পরমাণু ক্রমাঙ্ক বা পারমাণবিক সংখ্যা। 13 নম্বর প্রশ্ন তলৰ কোনটো এটা ডবেরনার ট্রায়েড? অপশন এ পটাশিয়াম, স্টোনসিয়াম, বেরিয়াম। অপশন বি পটাশিয়াম, ক্লোরিন, ক্যালসিয়াম। অপশন সি লিথিয়াম, সোডিয়াম, পটাশিয়াম। অপশন ডি এটাও নহয়। এর শুদ্ধ উত্তর অপশন সি লিথিয়াম, সোডিয়াম, পটাশিয়াম। কোশ্চেন 14 আধুনিক পর্যায়িত তালিকাত থকা বর্গ আৰু পর্যায়ৰ সংখ্যা ক্রমে অপশন এ 8, 6, অপশন বি 6, 8, 7, 18, অপশন ডি 18, 7। এর শুদ্ধ উত্তর অপশন ডি 18, 7। 18 হচ্ছে আমার বর্গ, 7 হচ্ছে আমার পর্যায়। 18টা বর্গ আছে, 7টা পর্যায় আছে। কোশ্চেন 15 আধুনিক পর্যায়িত তালিকাত বর্গ এটাত উপৰৰ পৰা তললৈ গ'লে মৌলবোৰৰ পাৰমাণৱিক আকাৰ অপশন এ বাড়ে, অপশন বি কমে, অপশন সি একেই থাকে, অপশন ডি এটাও নহয়। এর শুদ্ধ উত্তর অপশন এ বাড়ে। অর্থাৎ আধুনিক পর্যায়িত তালিকাত বর্গ এটাত উপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক আকাৰ বাড়ে। কোশ্চেন 16 আধুনিক পর্যায়িত তালিকার বর্গ এটাত উপৰৰ পৰা তললৈ মৌলবোৰৰ ইলেক্ট্রন লাভ করার প্রবণতা অর্থাৎ অধাতবীয় ধর্ম ক্রমান্বয়ে বাড়ে, কমে, একই থাকে, উপৰৰ এটাও নহয়। এর শুদ্ধ উত্তর অপশন বি কমে। কোশ্চেন 17 মৌলটা এক্স আম্লিক অক্সাইড গঠন করে। আধুনিক পর্যায়িত তালিকাত ইয়ার স্থান হল অপশন এ বর্গ 1 পর্যায় 3, অপশন বি বর্গ 2 পর্যায় 3, অপশন সি বর্গ 13 পর্যায় 3, অপশন ডি বর্গ 16 পর্যায় 3। ইয়ার শুদ্ধ উত্তর অপশন ডি বর্গ 16 আৰু পর্যায় 3। কোশ্চেন 18 তলৰ কোনটো ধাতুকল্প নহয়? অপশন এ বোরন, অপশন বি এন্টিমনি, অপশন সি লিথিয়াম, অপশন ডি পোলোনিয়াম। এর শুদ্ধ উত্তর অপশন সি লিথিয়াম। কোশ্চেন 19 এটা মৌল এক্স আৰু ইয়াৰ পাৰমাণবিক ভৰ 18। মৌলৰ যোজ্যতা হ'ব অপশন এ 1, অপশন বি 2, অপশন সি 3, অপশন ডি 0। ইয়াৰ ইলেকট্রনিক বিন্যাস হ'ব আমাৰ 2, 8, 8। গতিকে লাস্ট হল তোমার 8টা ইলেকট্রন আছে, ইয়ার যোজ্যতা হবে আমার 0। অপশন ডি আমার শুদ্ধ উত্তর হবে। কোশ্চেন 20 মেন্ডেলিভৰ পর্যায়িত তালিকার মৌলৰ শ্রেণী বিভাজনৰ ভিত্তি হল অপশন এ পারমাণবিক সংখ্যা, অপশন বি পারমাণবিক ভর, অপশন সি অষ্টসূত্র, অপশন ডি ট্রায়েড। এর শুদ্ধ উত্তর অপশন বি পারমাণবিক ভর। মেন্ডেলিভৰ পর্যায়িত তালিকার শ্রেণী বিভাজনের ভিত্তি হচ্ছে পারমাণবিক ভর। কোশ্চেন নাম্বার 21
আধুনিক পদাৰ্থ তালিকাৰ 17 নং বৰ্গৰ মৌলসমূহৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা হ'ল অপশ্যন এ 5, অপশ্যন বি 6, অপশ্যন সি 7, অপশ্যন ডি 0। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি 7। কুৱেশ্যন 22 আধুনিক পদাৰ্থ তালিকাত সম্ভ্ৰান্ত গেছসমূহৰ স্থান হ'ল অপশ্যন এ বৰ্গ 15, অপশ্যন বি বৰ্গ 16, অপশ্যন সি বৰ্গ 17, অপশ্যন ডি বর্গ 18। ইয়ার শুদ্ধ উত্তর অপশ্যন ডি বর্গ 18। যদি কোনো একটা মৌলর দ্বিতীয় কক্ষত প্রথম কক্ষর 3 গুণ ইলেকট্রন আছে তেন্তে মৌলটো হব অপশ্যন এ নাইট্রোজেন, অপশ্যন বি ফসফরাস, অপশ্যন সি অক্সিজেন, অপশ্যন ডি সালফার। ইয়ার শুদ্ধ উত্তর অপশ্যন সি অক্সিজেন। অক্সিজেনের পরমাণু ক্রমাঙ্ক হয়েছে আমার 8, ইলেকট্রন হয়েছে আমার 2, 6। প্রথম কক্ষত আমার 2টা থাকিব, দ্বিতীয় কক্ষত 6টা থাকিব, অর্থাৎ 2 এর 3 গুণ হব আমার 6। গতিকে অক্সিজেনটা আমার শুদ্ধ উত্তর হব। কোশ্চেন 24 তলৰ ইলেকট্রনের বিন্যাস বোৰৰ পৰা অধাতুটো চিনাক্ত কৰা। অপশ্যন এ 281, অপশ্যন বি 282, অপশ্যন সি 287, অপশ্যন ডি 21। বহিৰ্তম কক্ষত ইয়াতে আমাৰ এটা আছে, ইয়াতে 2টা আছে, ইয়াতে 7টা আছে, ইয়াতে এটা আছে। বহিৰ্তম কক্ষত যদি 4তকৈ বেছি ইলেকট্রন থাকে তেতিয়া সেইবোৰ আমাৰ হ'ব অধাতু। গতিকে অপশ্যন নম্বৰ সি হ'ব আমাৰ শুদ্ধ উত্তৰ 287 এটা অধাতু। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ তোমালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।